নমস্কাৰ, মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটীৰ পল্টন বজাৰ ৰেল ষ্টেচনত আৰু পল্টন বজাৰ ৰেল ষ্টেচনৰ পৰা মোৰ লগত উপস্থিত আছে অসম পেঞ্চাক চিলাট সন্থাৰ সন্মানীয় সম্পাদক লক্ষ্যজিৎ দলে ডাঙৰীয়া আৰু দৰ্শকসকলক জনাই পাই সুখী অনুভৱ কৰিছোঁ। নাভি মুম্বাইত অনুষ্ঠিত হ'বলৈ গৈ আছে অস্মিতা খেলো ইণ্ডিয়া জুনিয়ৰ পেঞ্চাক চিলাট লীগ আৰু এই লীগত অসমৰ এটা দলে জুনিয়ৰ পৰ্যায়ত অংশগ্ৰহণ কৰিব, অসমক প্ৰতিনিধিত্ব কৰিব আৰু খেলুৱৈসকল ইতিমধ্যে ৰেলেৰে তেখেতসকলৰ ভ্ৰমণ আৰম্ভ কৰিছে আৰু বিভিন্ন জিলাৰ পৰা আহি আছে। বৰ্তমান সময়ত গুৱাহাটীত আহি কিছু সময় পাছতেই খেলুৱৈসকল উপস্থিত হ'ব আৰু গুৱাহাটীৰ পৰা ৰেলত উঠিব অসম পেঞ্চাক চিলাট সন্থাৰ সন্মানীয় সম্পাদক লক্ষ্যজিৎ দলে ডাঙৰীয়া। আমি এই বিষয়টোৰ বিষয়ে কিছু আলোচনা কৰিব বিচাৰিছোঁ। যিহেতু দলটো আহি আছে আৰু আপুনি গুৱাহাটীৰ পৰা উঠিব, কওকচোন খেলাখন ক'ত কেনেকৈ আছে? খেলাখন হ'ব নাভি মুম্বাইত, কপাৰ খাইডে বুলি কয় আৰু তাত আমাৰ পেঞ্চাক চিলাটো আগতেও হৈছে। গতিকে এইটো আমাৰ প্ৰথম খেলো ইণ্ডিয়া উমেন লীগ নেশ্যনেল লেভেলত তাত হ'বলৈ গৈছে জুনিয়ৰৰ কাৰণে। ইয়াৰ আগতে আমাৰ ছাব জুনিয়ৰ ছিনিয়ৰ হৈছিলে, কাশ্মীৰত হৈছিলে আৰু কাশ্মীৰত আমাৰ বহুত ভালদৰে এইটো আমি সফল হৈছোঁ। তাত আমাৰ 12গৰাকী খেলুৱৈ গৈছিলে, আমি প্ৰায় প্ৰত্যেকেই মেডেল লাভ কৰিছে আৰু আমাৰ অসম গোটেই সৰ্বভাৰতীয় পৰ্যায়ত আমি দ্বিতীয় স্থান লাভ কৰিছোঁ। তেনেকৈ আপোনাৰ সেইটো 5, 6, 7, 8 তাৰিখে আছিলে এপ্ৰিলৰ 9, 10, 11, 12ত আমাৰ গগন চন্দ্ৰ বৰুৱা, ওম ছেত্ৰী, স্বপন বড়ো ডাঙৰীয়াৰ নেতৃত্বত আপোনাৰ ছত্তীশগড়ত হৈছিলে। ছত্তীশগড়ত আমাৰ ভাল সফলতা, মানে আশানুৰূপ হৈ নুঠিলে, তথাপি আমি তাত 5th পজিশ্যন এচিভ কৰিবলৈ সক্ষম হ'লোঁ, পঞ্চম আৰু এইবাৰ আমি বেষ্ট টিম লৈ আহিম বুলি আমি সংকল্প লৈছোঁ আৰু আমাৰ ভাল খেলুৱৈৰ লগত ওলাইছে। খেলাখন আপোনাৰ কপাৰ খাইডে বুলি কয়, নাভি মুম্বাইত হ'ব আৰু আমি 30 তাৰিখে নাভি মুম্বাই গৈ পাম। খেলুৱৈসকল আহি আছে বৰ্তমান সময়ত ৰেলত? খেলুৱৈসকল আপোনাৰ ডিব্ৰুগড়ৰ পৰা কামৰূপ এক্সপ্ৰেছত আহি আছে। ডিব্ৰুগড়ত উঠিছে প্লেয়াৰ, আমাৰ ধেমাজি টীমটো উঠিছে, শিৱসাগৰ শিমলুগুৰিত এটা টীম উঠিছে, তাৰপিছত আমাৰ তিতাবৰ টীমটো উঠিছে, যোৰহাটত উঠিছে, তাৰপিছত বাকী গোলাঘাটত উঠিছে। তেওঁলোকে এনেকৈ আহি আছে। কিমান আশা কৰিছে এইবাৰ পদক আৰু যোৱাবাৰ কেনেকুৱা ধৰণৰ প্ৰদৰ্শন আছিলে আপোনালোকৰ? ভাল আছিলে, বহুত ভাল আছিলে। যোৱাবাৰ বহুত ভাল প্ৰদৰ্শন কৰিছে। আমি 3টা গ'ল্ড এচিভ কৰিছোঁ আৰু 4টা ব্ৰঞ্জ এচিভ কৰিছোঁ আৰু সেই 3টা গ'ল্ডে আমাক দ্বিতীয় পৰ্যায়লৈ উন্নীত কৰিলে সৰ্বভাৰতীয় ভিত্তিত। 36 ষ্টেটছ তাত পাৰ্টিচিপেট কৰিছে আৰু 1000+ প্লেয়াৰ্ছ আছিলে। এইবাৰ আশাটো আমি চবকে কৰোঁ, ভাল খেলুৱৈ আমাৰ মাজত আছে আৰু তথাপিও আপোনাৰ সকলোৱে যে মেডেল এচিভ কৰিব বুলি, কাৰণ সিহঁতে বিভিন্ন শিতানত তেওঁলোকে প্ৰতিযোগিতা আগবঢ়াব, তুংগল, ৰেগু, গাণ্ডা, আৰ্টিষ্টিকো আছে। গতিকে ভাল প্ৰদৰ্শন, বেছিভাগ আমাৰ ফাইটাৰ্ছে হয়। 14জন যাব। আমাৰ 2জনকৈ টেকনিকেল অফিচিয়েলৰ দায়িত্ব এইবাৰ নেশ্যনেল পেঞ্চাক চিলাট ফেডাৰেশ্যনে অৰ্পণ কৰিছে। আমি আলোচনা কৰিছোঁ, তেওঁলোকৰ অভিজ্ঞতাপুষ্ট আমাৰ মাষ্টাৰ গগন চন্দ্ৰ বড়ো, তেওঁ অফিচিয়েল হিচাপে তেওঁ থাকিব আৰু ওম চন্দ্ৰ ছেত্ৰী তেওঁ টেকনিকেল অফিচিয়েল হিচাপে থাকিব। চেণ্টাৰফি খুব ভাল কৰে। গুৱাহাটীৰ পৰা কোন উঠিব? গুৱাহাটীৰ পৰা আমাৰ বিশ্বনাথ জিলাৰ পৰা খেলুৱৈ আছে, স্নেহা গগৈ, তেওঁ গুৱাহাটী ৰেলৱে ষ্টেচনৰ পৰা উঠিব। কিদৰে প্ৰিপেৰেশ্যন কৰিছিলে দলটো, যিহেতু ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলা আছে? তেওঁলোকে এইটো সকলো জিলা সমিতিয়ে নিজে তেওঁলোকৰ ল'ৰা ছোৱালীক প্ৰিপেয়াৰ কৰিছে আৰু আমি এটা ট্ৰেইনিং কেম্প দিওঁ, কিন্তু এইবাৰ আমাৰ সময় নহ'লে আমি সেই ফেব্ৰুৱাৰী মাহতে ট্ৰেইনিং কেম্প দিছিলোঁ। যিখিনি আমাৰ শেহতীয়া সংস্কৰণ আছিল সেইখিনিক লৈ পেলাই আমি দিছিলোঁ, সেইখিনিয়ে চলিব আৰু তেওঁলোকে সেইখিনি ঘৰত অনুশীলন কৰিছে আৰু ভাল ৰিজাল্ট আহিব বুলি আমি আশা কৰিছোঁ। আৰু গুৱাহাটীৰ পৰা কেতিয়া ৰেলখন এৰিব আৰু কেতিয়া মানে গৈ পাব তাতে, আৰু কেনেকুৱা ধৰণৰ তাতে সুবিধা থাকিব আপোনালোকৰ? আপোনাৰ যিহেতুকে নাভি মুম্বাই মহাৰাষ্ট্ৰ আমাৰ ইণ্ডিয়ান পেঞ্চাক চিলাট ফেডাৰেশ্যনৰ আমাৰ প্ৰেছিডেণ্ট মহোদয়ৰ ঘৰ মহাৰাষ্ট্ৰত আৰু তেওঁ প্ৰায় মহাৰাষ্ট্ৰত চেম্পিয়নশ্বিপবোৰ অনুষ্ঠিত কৰিবলৈ চেষ্টা কৰে। খুব ভাল, তেওঁ একমোডেশ্যনৰ পৰা সকলো ধৰণৰ সুব্যৱস্থা কৰে তেওঁ, আৰু এইবাৰ আশা কৰিব ভাল হ'ব। আৰু আপোনাৰ আমাৰ প্ৰথমতে এইখন কামৰূপ এক্সপ্ৰেছত আমি কাইলৈ পুৱা ভাগত গৈ পাম
তাৰপিছত কাইলৈ বিয়লি আকৌ তাৰ পৰা আমাৰ ট্ৰেইন আছে হেৰি নাভি মুম্বাইৰ কাৰণে। যিহেতু এইটো সম্পূৰ্ণ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ লগতো সংলগ্ন থকা এটা গেম, যিটো অস্মিতা খেলো ইণ্ডিয়া অকল মহিলাসকলে খেলিব আপোনালোকৰ পেঞ্চাচিলাত খেলুৱৈসকলে, গতিকে ইয়াতে প্ৰাইজ মানি ব্যৱস্থা থাকিব। আপোনাৰ প্ৰত্যেক গ'ল্ড এচিভাৰে 10,000কৈ, চিলভাৰে 8,000কৈ আৰু ব্ৰঞ্জে 6,000কৈ মানে পইচা পাইছে আৰু ইয়াতো একেই হ'ব। কেন্দ্ৰীয় চৰকাৰৰ লগতে চায়ে যিটো পদক্ষেপ গ্ৰহণ কৰিছে মহিলা খেলুৱৈসকলৰ কাৰণে, অকল পেঞ্চাচিলাত বুলিয়ে নহয় প্ৰায়বিলাক অভ্যন্ততে এইটো ব্যৱস্থা কৰিছে, গতিকে যিটো পদক্ষেপ গ্ৰহণ কৰিছে কিদৰে আপুনি আজি তাৰিখত ধন্যবাদ জ্ঞাপন কৰে? এইটো খুবেই এটা প্ৰশংসনীয় পদক্ষেপ, খুব ভাল পদক্ষেপ। আমাৰ মহিলা বিভিন্ন ক্ষেত্ৰত হেৰি হয় আৰু এতিয়া ধৰক RMSA বা SSA এনেকৈ বিভিন্ন আমাৰ মহিলা খেলুৱৈসকলক, ষ্টুডেণ্টছসকলক তেওঁলোকে স্কুলেও সমৰ কলাৰ যি জ্ঞান দিয়াৰ চেষ্টা এটা কৰিছে, হাতত লৈছে, এইটো খুব প্ৰশংসনীয়। ইয়াৰে অংশ হিচাপে অস্মিতা যিটো পেঞ্চাচিলাত লীগ আৰম্ভ কৰিছে, বিশেষকৈ মাৰ্চেল আৰ্টত এইটো আটাইতকৈ ভাল পদক্ষেপ বুলি ভাবোঁ। আৰু ইয়াত ছোৱালীসকল উৎসাহিত হ'ব, খেলুৱৈসকল উৎসাহিত হ'ব, পইচাটো পাইছে সেইটো বেলেগ কথা, কিন্তু তেওঁলোকে শাৰীৰিকভাৱে যি সক্ষম হ'ব, আন 4-5জন বা 10জনৰ পৰা নিজকে বচাই অহাৰ পৰা যি কৌশল শিকিব, সেইখিনিয়ে তেওঁলোকক আগলৈও বহুতখিনি ছেফটিৰ কাৰণে বহুত প্ৰয়োজনীয়। শাৰীৰিকভাৱেতো সবল কৰিবই আৰু ক্ৰীড়া আৰু শিক্ষা আজিকালিতো এটা পাথৰ ইপিলি সিপিঠি হ'ল, গতিকে সমান্তৰালভাৱে যেতিয়া তেওঁলোকে পঢ়া শুনাৰ লগতে সমৰ কলা বা মাৰ্চেল আৰ্ট বা স্পৰ্টছৰ লগত জড়িত হৈ যায়, তেতিয়া বেছি মানে ভাল ৰিজাল্ট আহিব বুলি আমি ভাবোঁ। আমাৰ তৰফৰ পৰাও গোটেই অসম দলটোক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বহুত বহুত ধন্যবাদ। আৰু মই এই সুযোগতে সমূহ অসমবাসী ৰাইজলৈ আমাৰ গগো এন স্পৰ্টছ চেনেলৰ জৰিয়তে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব, আমাৰ বিগত সময়ছোৱাত যেনেকৈ আমাৰ ল'ৰা ছোৱালীয়ে এচিভ কৰি আহিছে, সফলতা অৰ্জন কৰি আছে, অসমলৈ সুনাম কৰি আহিছে, এইবাৰ যাতে ভাল এটা আমি ৰিজাল্ট লৈ আহিব পাৰোঁ, এটা ভাল যাতে আমি ফলাফল লৈ আহিব পাৰোঁ, তাৰ কাৰণে আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব। আৰু আমাৰ গগৈ এন স্পৰ্টছৰ আমাৰ চিন্ময় বৰা ডাঙৰীয়া বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেওঁৰ যোগেদি যিহেতুকে আমাৰ গোটেই অসমত আমাৰ সকলোখিনি শিক্ষা স্পৰ্টছক সামৰি পেলাই যেনেকৈ প্ৰচাৰ প্ৰসাৰতা লাভ কৰিছে, এইটো সঁচাকৈ ধন্যবাদৰ পাত্ৰ। আৰু মই আপোনাকো বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, আপোনাৰ লগতে সমূহ আপোনাৰ চেনেলৰ লগত যিমানখিনি মানুহ জড়িত আছে সকলোকে। নিশ্চয়কৈ এয়া আছিল অসম পেঞ্চাচিলাত সন্থাৰ সন্মানীয় সম্পাদক লক্ষ্যজিৎ দলে ডাঙৰীয়া। ইতিমধ্যে গম পাইছে যে নাভি মুম্বাইত অনুষ্ঠিত হ'বলৈ গৈ আছে অস্মিতা খেলো ইণ্ডিয়া জুনিয়ৰ পেঞ্চাচিলাত লীগ, আৰু অসমৰ 14গৰাকী মহিলা পেঞ্চাচিলাত খেলুৱৈ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। আৰু কিছু মুহূৰ্তৰ পাছতেই পল্টন বজাৰ ৰেল ষ্টেচনত আহি উপস্থিত হ'ব খেলুৱৈসকল, আৰু ইয়াৰ পৰাই পেঞ্চাচিলাত সন্থাৰ সম্পাদকগৰাকী ইয়াৰ পৰাই উঠিব, আৰু আমিও খেলুৱৈসকলৰ লগত কিছু বাৰ্তালাপ কৰিবলৈ চেষ্টা কৰিম যদিহে সম্ভৱ হয়, আৰু আমি দেখুৱাই যাম সমগ্ৰ পৰিৱেশ। মুম্বাই গৈ আছা, কেনেকুৱা লাগি আছে কোৱা? বৰ ভাল লাগি আছে। আগতে গৈছানে তুমি? নাই যোৱা। প্ৰিপাৰেশ্যন কেনেকুৱা? প্ৰিপাৰেশ্যন ছাৰে ভালকৈ কৰাইছে, এতিয়া আমাৰ টাইম আছে দেখাবলৈ সেইটো প্ৰিপাৰেশ্যনটো কেনেকুৱা কৰিলোঁ আমি। অস্মিতা গৈছে নেকি আগতে? গৈছে। আগতে পাইছা মেডেল? নৰ্থ ইষ্ট জ'নত পাইছিলোঁ। যিটো পদক্ষেপ গ্ৰহণ কৰিছে ভাৰত চৰকাৰে, লগতে চায়ে যিটো পদক্ষেপ গ্ৰহণ কৰিছে, কি ক'বা? আমাক ইমান হেল্প কৰি আছে, বৰ ভাল লাগি আছে। ছাৰকেইটাও আমাক বৰ হেল্প কৰি আছে গেম খেলিবলৈ, সেইকাৰণে থেংক ইউ ক'ম। তোমাৰ ইভেণ্টটো? ট্ৰেণ্ডিং। মোৰ ঘৰ গোলাঘাট ডিষ্ট্ৰিক্ট। গোলাঘাট। কেতিয়া প্ৰেক্টিছ কৰা গোলাঘাটত? গোলাঘাটত চেণ্টাৰ আছে, চেণ্টাৰত প্ৰেক্টিছ কৰোঁ। কোনে কোচ কোন? গগন চন্দ্ৰ বৰুৱা, সত্যনাথ বড়ো। ৰশ্মিতা প্ৰথমতে খেলিছে নে আগতে খেলিছে? খেলিছোঁ। নৰ্থ ইষ্ট হৈছিলে তাত খেলিছোঁ। যোনে মেডেল পাব তোমালোকৰ এবাৰ প্ৰাইজ মানি ব্যৱস্থা কৰিছে, গতিকে যিটো ব্যৱস্থা কৰিছে ভাৰত চৰকাৰে লগতে চায়ে, কি ক'বা? ধন্যবাদ জনাইছোঁ ইমান ভাল ব্যৱস্থা কৰাৰ কাৰণে, ভাল লাগিছে। আৰু কি ইভেণ্টত তুমি পাৰ্টিচিপেট কৰিবা? মই ক্ৰিয়েটিভ চলো আৰু ট্ৰেণ্ডিং। দলটোক লৈ কি আশা আছে? 14জন গৈ আছে যিহেতু। হয়, ভালে পাৰফৰ্মেঞ্চ কৰিব চবেই, আশা কৰিছোঁ মই। লগত লক্ষ্যজিৎ দলে ডাঙৰীয়া গৈ আছে, লগতে টেকনিকেল হিচাপে গৈ আছে ওম চেত্ৰী, কি ক'বা?
ভাল লাগিছে আমাৰ কোচ গৈ আছে লগত একেলগে ভাল লাগিছে অসমবাসী কিবা ক'ব বিচাৰিবা নেকি বা আশীৰ্বাদ ল'ব বিচাৰিবা নেকি চবে যাতে প্লে কৰে আমাৰ কাৰণে আমাৰ গেম ভাল হোৱাটো তাৰ বাবে আশা কৰিলোঁ তুমি টেকনিকেল অফিচাৰ হিচাপে গৈ আছা অস্মিতাত কেনেকুৱা অনুভৱ নমস্কাৰ অনুভৱটো ভালে থেংক ইউ ফাৰ্ষ্ট অফ অল থেংক ইউ টু আছাম পেঞ্চাকচাৰত এছ'চিয়েশ্যন যে মোক টেকনিকেল অফিচাৰ দায়িত্ব দিয়াৰ বাবে আৰু আমাৰ লক্ষজিৎ ছাৰ গগন ছাৰ সিংহে ছাৰ সবকে ধন্যবাদ আৰু একটা ধুনীয়া দল আমি তাত প্ৰদৰ্শন হ'ব তাত আশা কৰোঁ যে সবৰ ভাল প্ৰদৰ্শন হয় আৰু ভাল মেডেল আহিব বুলি সুদৰ্শন গৈছে কিমান মেডেল আশা কৰিছা এইটো ডাইৰেক্ট এইটো ক'ব নোৱাৰিম কিন্তু সিহঁতৰ প্ৰেক্টিচ হিচাপেতো ভাল হ'ব লাগে আৰু সব অলৰেডি চিলেকশ্যন হৈয়ে গৈ আছে নাগালেণ্ডত এইটো সব গ'ল্ড মেডেলিষ্টে গৈ আছে তো তাত ভাল হ'ব বুলি আশা কৰোঁ কিমান টাফ হ'ব গেমটো যথেষ্ট টাফ হ'ব গেলে কি অল ইণ্ডিয়া বেছিকত হয় তো যথেষ্ট টাফ হ'ব যেনেকৈ আমি চিনিয়ৰৰ আৰু চাব জুনিয়ৰৰ চালোৱে তো জুনিয়ৰৰ আৰু টাফ হ'ব যেনেকৈ লাগিছে কিদৰে সন্থাক ধন্যবাদ জ্ঞাপন কৰিবা এখন মঞ্চ প্ৰদান কৰিছে বহুত বহুত ধন্যবাদ থেংক ইউ ভেৰি মাছ না ফাৰ্ষ্ট অফ অল বহুত বহুত ধন্যবাদ এইটো সদায় আশা থাকিব না মানে এটা ৰেচপেক্ট থাকিব আমাৰ পৰা যে ইমান চান্স দিয়াৰ বাবে ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 700222 33540 88765210998 website www.aipguwahati.in